আগষ্ট মাহৰ 8-9 তাৰিখে মই দল এৰাৰ সিদ্ধান্ত লৈছোঁ। মই এতিয়ালৈ সেই কথাটো নিশ্চিত কৰা নাই, যোগাযোগ অব্যাহত ৰাখিছোঁ। হয়, আনুষ্ঠানিকভাৱে 8 তাৰিখে বা 9 তাৰিখলৈ 10 তাৰিখ তেনেকুৱাও মই নোহোৱাৰ কথাটো অস্বীকাৰ নকৰোঁ। সেইটো লাইনতো মই চিন্তা চৰ্চা কৰি আছোঁ। 8 বা 9 তাৰিখে মই যিহেতু দল ত্যাগ কৰিম, গতিকে দল ত্যাগ কৰাৰ আগমুহূৰ্তত মই মোৰ দলৰ পৰা যিটো মোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ মোৰ দায়িত্ব আছে, সেইটোৰ পৰা মই অব্যাহতি ল'ব লাগিব। মই যিটো এটা নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, মই তাৰ দৰমহা পাতি লৈ আছোঁ বা এখন চৰকাৰী গাড়ীও লৈ আছোঁ, সেইখন মই ঘূৰাই দিব লাগিব। মই সেইকাৰণে মই আজি দলৰ বেয়া অৱস্থাত দল এৰি আহিব খোজা নাই। মই দলৰ আজি জয়ময় অৱস্থাতে এৰিব খুজিছোঁ। যিটো দল আজি পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দল হিচাপে পৰিগণিত, যিটো দলৰ আজি নেতাগৰাকীক বিশ্বৰ নেতা হিচাপে বহুতে স্বীকাৰ কৰি লৈছে, বা যিটো দলৰ নেতৃত্বত আজি কেন্দ্ৰত, ৰাজ্যত বা স্থানীয় নিকায়সমূহত চৰকাৰ চলি আছে, বা মই নিজেও এটা চৰকাৰী নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, সেই সময়তে মই দল ত্যাগ কৰিব ওলাইছোঁ। দলটোৰ যিটো সংখ্যানিষ্ঠা আছিল, 5টা নীতিৰ ওপৰত আধাৰিত আছিল, সেই দলটোৰ 3টা আজি নিষেধ। আৰু সেইকাৰণে মই আজি এই অতি কঠোৰ আৰু যন্ত্ৰণাময় সিদ্ধান্তত উপনীত হ'বলৈ বাধ্য হৈছোঁ। প্ৰথম কথা, দলৰ ফালৰ পৰা কিবা কথা আহিব পাৰে, অনুৰোধ আহিব পাৰে, কিন্তু মোৰ চিঠিখনত যি মই ন্যায় বিচাৰিছোঁ, মই কি ন্যায় বিচাৰিছোঁ, যে মই বিচাৰিছোঁ যিটো নলবাৰীত বিজেপিৰ জিলা কাৰ্যালয় হ'ল, যিখিনি মাটি মই বিধায়ক হৈ থকা কালতে আবণ্টন লৈছিলোঁ, সেই কাৰ্যালয়টোত মই প্ৰাক্তন জিলা সভাপতি হিচাপে তাত মোৰ ফটো নাই। যদি ৰাজ্যিক নেতৃবৃন্দই তাত ফটো আঁৰি দিব পাৰে, তেতিয়াহ'লে বিবেচনা কৰিম। যদি নলবাৰীৰ ফ্লাইঅভাৰখন মোৰ দিনতে তাত কামৰ শুভাৰম্ভণি হৈছিল, আপোনালোকে জানেই, সেই ফ্লাইঅভাৰখনত সেই সময়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ নলবাৰীৰ আন এগৰাকী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, বা সেই সময়ৰ সাংসদ ৰাজেন গোহাঁই ডাঙৰীয়া আৰু বিধায়ক হিচাপে মই কামৰ আধাৰশিলা কৰি তাত ফলক এখন লগাইছিলোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক, একে দলৰে আগৰখন চৰকাৰৰ মন্ত্ৰী বিধায়কে কৰা আধাৰশিলাৰ ফলকখন অভাৰব্ৰিজখন উদ্বোধনী কৰাৰ মুহূৰ্তত আমি দেখা নাছিলোঁ। গতিকে মই সেই কথাটো ৰাজ্যিক সভাপতি বা মুখ্যমন্ত্ৰীক জনাইছিলোঁ, যে একে দলৰ চৰকাৰ হোৱাৰ পিছত নিৰ্বাচিত হোৱা বিধায়কগৰাকীয়ে এনেকুৱা বৈষম্যমূলক কাম কিয় কৰে? যদি আপোনালোকে ইয়াৰ ন্যায় বিচাৰ কৰি দিয়ে, তেতিয়াহে মই মোৰ সিদ্ধান্তৰ বিবেচনা কৰিম। বা আপোনালোকে জানে যে মোৰ কাৰ্যকালতে মাননীয় মুখ্যমন্ত্ৰীৰ কৰ কমলেৰে নলবাৰীত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হৈছিল। আপোনালোকে আজি দেখিছে, গণেশ মন্দিৰৰ পৰা হৰি মন্দিৰলৈ যিটো ৰাস্তা উন্নীত কৰা হ'ল, 10 কোটি টকাৰে মই সেই ধুনীয়া এটা আঁচনি লৈ তাৰ তোৰণৰ কাম পৰ্যন্ত আধাৰশিলা স্থাপন কৰিছিলোঁ। কিন্তু সেই আধাৰশিলা থকাৰ পিছতো তাত কিন্তু পুনৰ কেইগৰাকীমান তোষামোদকাৰীৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হ'ল। ইয়াৰ বিচাৰ যদি কৰি দিয়ে, তেনেহ'লে মই পুনৰ বিবেচনা কৰিব পাৰোঁ। মই বিজেপিৰ কৈছোঁৱেই, জন্মলগ্নৰ পৰা নাথাকিব পাৰোঁ, কিন্তু অতি চালকীয়া অৱস্থাৰ পৰা থাকি আমি হৰি মন্দিৰত আজি 20-21 বছৰ আগৰ পৰা কাৰ্যনিৰ্বাহক সদস্য হৈ আছোঁ, নিৰ্বাচিত। কিন্তু সেই হৰি মন্দিৰতো ৰাজনৈতিক প্ৰভাৱ খটুৱাই মোৰ সভাপতিগৰাকীক অপমান কৰি তাৰ পৰা খেদি দিয়া হ'ল। তেতিয়া এই বিজেপিৰ নেতৃত্ববিলাক ক'ত গৈছিল? একে দলৰ মই এগৰাকী দলীয় কাৰ্যকৰ্তা, প্ৰাক্তন MLA, প্ৰাক্তন জিলা সভাপতি, বৰ্তমানৰ অধ্যক্ষ হোৱাৰ পিছতো মোক তেনেকুৱা কৰাৰ পিছত কোনো এগৰাকী দলীয় সদস্যই কিয় মাত মাতি ওলাই নাহিল? সেই প্ৰশ্নবিলাকৰ মোৰ উত্তৰ দিব লাগিব, তেতিয়াহে আপুনি কোৱাৰ দৰে পুনৰ বিবেচনা হ'ব।
গতিকে এইবিলাক কথাৰ যেতিয়া পুনৰ বিবেচনা হ'ব, মানে উত্তৰ দিব 8 তাৰিখৰ আগত 8 তাৰিখৰ আগত যদি তেওঁলোকে উত্তৰ দিয়ে তেনেহ'লে পুনৰ বিবেচনা হ'ব পাৰে। কিন্তু মই কৈছোঁ যে বিজেপিৰ যি পঞ্চনিষ্ঠা, তাৰ 3টা গণতন্ত্ৰ, সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্য ভিত্তিক ৰাজনীতি তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ এতিয়া সৰ্বত্ৰে আমি দুৰ্নীতি দেখিছোঁ। সেই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু আজি ক'ত দুৰ্নীতি কৰে? আমিতো দুৰ্নীতিৰ বিৰুদ্ধেই বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ, কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে। কিন্তু বিজেপি আজি বিজেপিক ভাল পালে তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালে, এইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব পাৰোঁ। অত্যন্ত দুখিত বা যন্ত্ৰণা কাতৰ এটা অৱস্থালৈহে আপোনালোকৰ সন্মুখত ওলাইছোঁ। মোৰ মুখত কেতিয়াও এনেকুৱা মই কঠিন অৱস্থাত কেতিয়াও মই পৰা নাছিলোঁ। যি পথেৰে মই আজি এই অৱস্থা পাইছোঁ, সেই পথক মই কেতিয়াও বেয়া বুলি ক'ব নোৱাৰোঁ আৰু মই সেই কথাটো কেতিয়াও কোৱা নাই। আপুনি কোৱাৰ দৰে কেইজনমান মানুহৰ তাত ক্ষমতাৰ বা জনপ্ৰিয়তাৰ মোহৰ কাৰণে কিছু নীতিভ্ৰষ্ট হোৱা বুলি আজিৰ তাৰিখত অসমৰ ৰাইজে কোৱাকৈ কৰে, অকল মই নহয়, অসমৰ ৰাইজে কয়। গতিকে তেনেকুৱা ক্ষেত্ৰত কোনে কি কৰিছে সেই কথাটো আপোনালোকে নিশ্চয় অৱগত, মই নহয়, আপোনালোকে অৱগত। গতিকে সেই কথা ৰাইজে অৱগত হোৱা কথাখিনি আমি ৰাইজলৈ এৰিছোঁ। কিন্তু মই আপোনালোকে এটা কথা ক'ব বিচাৰোঁ আৰু জনায়ো ভাল পাওঁ যে মই 3টা সন্তানৰ পিতৃ। মই যি পথেৰে আহি এই পৰ্যায় পাইছোঁ, মোৰ কিন্তু ল'ৰা ছোৱালীকো সেই পথতে আজিও ব্ৰতি ৰাখিছোঁ। মোৰ ল'ৰাটো ক্লাছ 10ত পঢ়ে, কিন্তু সি এটা শাখাৰ মুখ্য শিক্ষকৰ দায়িত্বত আছে। মোৰ ছোৱালী ABVP কৰি আছে। গতিকে মই তেনেকুৱা এক অৱস্থাত প্ৰতিকূল পৰিৱেশলৈ মই যোৱাৰ কাৰণে ধাৱমান হৈছোঁ। এইটো মোৰ বহুত যন্ত্ৰণাঘাতৰ এক অৱস্থাৰ সন্মুখীন হৈছোঁ, সেই কথাটো কৈছোঁ। মই আপোনালোকৰ জৰিয়তে ৰাইজলৈ মই আহ্বান জনাইছোঁ, মোক উপদেশ দিবলৈ নাহিব এতিয়া, কাৰণ যিহেতু হৰি মন্দিৰৰ পৰা ওলাওঁতে আপোনালোকে কোনেও আপোনালোকক কোৱা নাই, মই ৰাইজক সেই বিশেষ ব্যক্তিসকলক কৈছোঁ যিসকলে মোক সমালোচনা কৰিব, প্ৰভাৱত কৰি মই যাব হাক দিব, তেওঁলোকলৈ মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। যিসকলে হৰি মন্দিৰৰ পৰা উলিয়াই দিওঁতে এটা বাক্য কৰা নাই, এটা ফোন কৰা নাই, বা মোক আহি মাথাৰ লগাবলৈ তেওঁলোকৰ সময় নাই, বা অভাৰব্ৰিজ উদ্বোধন কৰাৰ সময়ত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছত, বা প্ৰধানমন্ত্ৰীৰ সেই 17 তাৰিখৰ মিটিঙত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছতো যিয়ে এটা ফোন কৰিবলৈ মানে সক্ষম নহ'ল, তেওঁলোকক মই কৈছোঁ যে মোৰ এই সিদ্ধান্তত তেওঁলোকে যাতে কোনো বিৰূপ মন্তব্য নিদিয়ে। ৰাতিপুৱা 10 বজাত আপোনালোকৰ লগত বহিম বুলি কৈছিলোঁ যদিও এটা বিশেষ কাৰণত মই আবেলি 3 বজালৈ দিব লগা হ'ল, আৰু আপোনালোক নিৰ্ধাৰিত সময়ত আহি সহযোগিতা কৰাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক আটাইৰে কৰ্মমঙ্গল। মই প্ৰথমতে যোৱা 20 মে' তাৰিখৰ এটা কথা ক'ব বিচাৰিছোঁ। মোক আমাৰ নামনি অসমৰ 7 মে'ত যিটো নিৰ্বাচন হৈছিল, অৰ্থাৎ আমাৰ এই অঞ্চলত যি নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনৰ দিনাখন আপোনালোকৰ মাজেৰে এজন সাংবাদিক বন্ধুৱে সুধিছিল যে নৱপ্ৰজন্মৰ ভোটাৰসকলক আপুনি কি বাৰ্তা দিয়ে, আৰু এই বাৰ্তাটো দিয়াৰ সম্পৰ্কত মই তেতিয়া কৈছিলোঁ যে ধাৰৰ উপৰি ধাৰ কৰি যদি এটা পৰিয়াল বা এগৰাকী ব্যক্তি চলিব নোৱাৰে, তেনেহ'লে এখন ৰাজ্য কেনেদৰে চলিব। আৰু এই বিষয়টোৰ ওপৰত চিন্তা কৰিয়েই নৱপ্ৰজন্মই ভৱিষ্যতৰ দিশলৈ আগবঢ়াটো হয়। মই ইমানখিনিয়ে কথা কৈছোঁ।
কিন্তু অতি আচৰিতভাৱে 13 তাৰিখে মোলৈ এই কথাখিনিৰ ওপৰতে মই ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰাৰ এটা অভিযোগ আনি মোলৈ কাৰণ দৰ্শোৱাৰ জাননী দিছিল যে মই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা কথা কিয় ক'লোঁ। ই দলৰ ভাৱমূৰ্তি তথা নেতৃত্বৰ ভাৱমূৰ্তিৰ ওপৰত প্ৰভাৱ পেলাইছিল তেনেকৈ মই কৈছোঁ। আৰু মই তেতিয়া এই কথাখিনিৰ উত্তৰ দিয়াৰ উপৰিও মই কেইটামান বিষয় বিগত 3 বছৰত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কৰ্মী হিচাপে বা এই সমষ্টিটোৰ এগৰাকী প্ৰাৰ্থী হিচাপে মোৰ ওপৰত যি অন্যায় হৈছিল তাৰো এটা ন্যায় বিচাৰি মই মাননীয় ৰাজ্যিক সভাপতিলৈ মই পত্ৰখনৰ লগতে একেলগে প্ৰেৰণ কৰিছোঁ। আজি 2 মাহ হ'ল একো পোৱা নাই আৰু সেইকাৰণে মই পুনৰ আপোনালোকৰ মাজেৰে মোৰ নেতৃত্বলৈ এটা আবেদন জনাইছোঁ। যদি আমাৰ দৰে সাধাৰণ কৰ্মীয়ে 2 দিনত 3 দিনত বা 5 দিনত বা 7 দিনত উত্তৰ দিব লাগে 7 দিনৰ ভিতৰত, তেনেহ'লে সেই 7 দিনৰ ভিতৰত দিয়া উত্তৰ তাৰ প্ৰতিকাৰ কৰাৰ কাৰণে কিয় 2 মাহ লাগে? 2 মাহৰ ভিতৰত আপোনালোকে কৰিব নোৱাৰে নেকি? ইমানেই ব্যস্ততা হৈছে নেকি যে এগৰাকী কৰ্মীক উৎসাহ দিয়াৰ কাৰণে বা এগৰাকী কৰ্মীক প্ৰেৰণা দিয়াৰ কাৰণে বা কামত মনোনিৱেশ কৰাৰ কাৰণে কৰ্মীয়ে প্ৰশ্ন কৰাবোৰ উত্তৰ হিচাপে কিয় দিব নোৱাৰে? আৰু এই সম্পৰ্কে মই যিখন চিঠি দিছিলোঁ চিঠিখনত মই উল্লেখো কৰিছিলোঁ যে ৰাজনৈতিক দলৰ প্ৰধান কৰ্তব্যই হ'ল বা প্ৰধান দায়িত্বই হ'ল জনগণক ৰাজনৈতিকভাৱে সচেতন কৰা। আৰু সেই কথাটো আমাৰ চৰকাৰৰ অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত 2014 চনৰ পৰা আজিলৈ যিখন নিৰন্তৰভাৱে নৱমমান শ্ৰেণীত চলি আছে, পাঠ্যপুথি হিচাপে চলি আছে সমাজ বিজ্ঞান ৰাজনীতি বিভাগৰ চেপ্টাৰটোত 3য় আৰু 4ৰ্থ পৃষ্ঠাত সুন্দৰভাৱে বৰ্ণনা কৰা আছে। মই সেই কথাখিনিও উল্লেখ কৰি দিছোঁ, কিন্তু তাৰ আজিলৈ কোনো উত্তৰ নাহে। আৰু সেইকাৰণে মই এটা বিবৃতি প্ৰস্তুত কৰি আনিছোঁ আৰু মই দিয়া চিঠিখনৰো কপি আপোনালোকৰ কাৰণে আজি আনিছোঁ। 2টা দিন মই এই বিবৃতিটো পাঠ কৰাৰ আগত আপোনালোকৰ সন্মুখত আৰু মই 2টামান কথা স্পষ্ট কৰিব বিচাৰিছোঁ। এই 2টা কথাৰ এটা হ'ল যে এটা অপপ্ৰচাৰ চলাই আছে। মই জানো বা আপোনালোকে এই কথাটো নিশ্চয় অৱগত যে মোৰ বিৰুদ্ধে এটা বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে। আৰু কিছুদিন আগত মই কংগ্ৰেছ দলত যোগদান কৰিম বুলি এটা কথা ওলাওঁতে এচাম এই বিশেষ বুদ্ধিজীৱী বুলি ক'ব লাগিব তেওঁলোকক, আজিকালি IT বুলি কয়, মানে এইটো AI কয় নহয়, AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ইয়াৰ এটা আলম লৈ তাত এখন ফেচবুকত এখন পোষ্টাৰ দিছে। তাত মোৰ ছবিটো দিছে আৰু তাত লিখিছে যে 40,000 সমৰ্থকক লৈ অশোক শৰ্মাই বিজেপি ত্যাগ কৰিব বা কংগ্ৰেছত যোগদান কৰিব। এইটো একেবাৰে মোৰ শত্ৰুপক্ষৰ নিকৃষ্ট ষড়যন্ত্ৰৰ এক সুন্দৰ উদাহৰণ। কাৰণ যদি 40,000 সমৰ্থকক লৈ যাব পৰা কোনোবা এটা ৰাজনৈতিক দল থাকে তেনেহ'লে তেওঁ বহুত কিবা কৰিব পাৰে। মই সিমানটো আজিলৈ কেতিয়াও ক'তো দাবী কৰা নাই, কিন্তু সেই ষড়যন্ত্ৰকাৰীসকলে সেইটোৰে এটা বিৰূপ প্ৰভাৱ পেলোৱাৰ কাৰণে চিন্তা চৰ্চা চলাইছে। আৰু মই দেখিছোঁ মোৰ সেই কথাটোৰ পিছত আমাৰ নিষ্ক্ৰিয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল সক্ৰিয় হৈ বিভিন্ন ঠাইত ঘূৰি আছে। মই কিছুদিন আগত বাজেনীত এজন সতীৰ্থৰ এটা মন্দিৰ লোৱা ঘৰত গৈছিলোঁ, কাৰ্যসূচীত গৈছিলোঁ, আৰু সেইটোকে এটা অপপ্ৰচাৰ চলাই কংগ্ৰেছৰ মিটিং পতা বুলি কৈ তাত কিয় গৈছিল বুলি সাধাৰণ কৰ্মীবিলাকক প্ৰশ্ন সুধিছে মণ্ডল বা অন্যান্য পৰ্যায়ৰ বিষয়ববীয়াসকলে, যিসকলে ইলেকশ্যন আহিলে বছৰ বছৰ ধৰি কথাই নাপাতে। তেওঁলোকে
সেই ঘৰ লোৱা অনুষ্ঠানটোত ভাগ লোৱাৰ কাৰণেও প্ৰশ্ন সুধিছিল।